নমো নমঃ। সুপ্রভাতম। শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ জ্ঞান বিজ্ঞান যোগ নম্বৰ ৭ম অধ্যায়ৰ ৩য় সংখ্যক শ্লোক। শ্লোকফাকি হৈছে এনেধৰণৰ: মনুষ্যাণাং সহস্ৰেষু কশ্চিৎ য়ততি সিদ্ধয়ে यततामपि सिद्ध्यानां कस्मिन्मां वेत्ति तत्ततः। এই বিশিষ্ট শ্লোকফাকিৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: সহস্ৰ সহস্ৰ মানুহৰ ভিতৰত কোনোবা এজনেহে সিদ্ধি লাভ কৰিবৰ বাবে যত্ন কৰে। তেনেদৰে যত্ন কৰি সিদ্ধি লাভ কৰা সকলৰ ভিতৰতো কোনোবা এজনেহে মোক স্বৰূপাৰ্থ বুলি বুজি পাব পাৰে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। শ্লোকফাকিৰ তাৎপৰ্যাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে বিভিন্ন স্তৰৰ মানুহ এই জগতত উপলব্ধ। তাৰে বহু হাজাৰজনৰ ভিতৰত কোনোবা এজনেহে আত্মানো কি সেই বিষয়ে উপলব্ধি কৰাৰ কাৰণে চেষ্টা কৰে, বা পৰম তত্ত্বনো সত্যনো কি সেই বিষয়ে উপলব্ধি কৰিবলৈ চেষ্টা কৰি আধ্যাত্মিক উপলব্ধিৰ প্ৰতি উপযুক্ত পৰিমাণে আকৃষ্ট হোৱা দেখা যায়। সাধাৰণতে মানুহবিলাকে জন্তুবিলাকৰ দৰে আহাৰ, নিদ্ৰা, মৈথুন আৰু আত্মৰক্ষাৰ বাবে ব্যস্ত হৈ থাকে। আৰু বৰ্তমান সময়ত মানুহবিলাকেও প্ৰায় সংখ্যক মানুহে এই জীৱ জন্তুৰ দৰে হিংসুক হৈ থকা দেখা পোৱা গৈছে। এই গীতাৰ শ্লোকফাকিয়ে প্ৰতিনিধিত্ব কৰিছে। কিন্তু তাৰ মাজতেও বহুখিনিয়ে আছে যি কৃষ্ণ ভাৱনা সম্পন্ন হয় আৰু আত্মাৰ উপলব্ধিক চিনিবলৈ সক্ষম হয়। আৰু গীতাৰ যি প্ৰথম 6টা অধ্যায় সম্পূৰ্ণ হৈছে, সেই 6টা অধ্যায়ৰ মানুহবিলাকৰ বাবে লিখা হৈছে যে যিসকল পাৰমাৰ্থিক জ্ঞানৰ প্ৰতি আত্মা আৰু পৰমাত্মাক বুজি পাবৰ বাবে আৰু জ্ঞানযোগ, ধ্যানযোগ আৰু আত্মাৰ জড় পদাৰ্থৰ ভেদজ্ঞান সহায়েৰে তত্ত্ব উপলব্ধি কৰাৰ প্ৰতি বিষয়ে আগ্ৰহী। অৱশ্যে কৃষ্ণ তত্ত্ব কেৱল সেইসকলেই জানিব পাৰে যিসকলৰ কৃষ্ণ ভাৱনা সম্পন্ন হয় বা যিসকলে কৃষ্ণ ভাৱনাৰ প্ৰতি আকৃষ্ট হয়। এতিয়া কৃষ্ণ ভাৱনানো কি আপোনালোকক সকলোকে পূৰ্বৱৰ্তী শ্লোকত বা পূৰ্বৱৰ্তী অধ্যায়ত কৈ থকা হৈছে যি সকলো ব্যক্তিৰ প্ৰতি বা সকলো জীৱ জন্তুৰ প্ৰতি সমভাৱাপন্ন হয় আৰু য'ত ভগৱানৰ স্বৰূপ উপলব্ধ কৰে। আৰু তেওঁৱেই হৈছে কৃষ্ণ ভাৱনা সম্পন্ন, যাৰ কোনো বস্তুৰ প্ৰতি আক্ষেপ নাথাকে, যিয়ে পৰম তত্ত্বক উপলব্ধি কৰিব পাৰিছে। আনহাতে সাধকসকলে নিৰ্বিশেষে ব্ৰহ্মৰ উপলব্ধি কৰিব পাৰে, কাৰণ কৃষ্ণক জানিব পৰাতকৈ নিৰ্বিশেষ ব্ৰহ্মক উপলব্ধি কৰাটোও সহজ বুলি ইয়াতে উপস্থাপন কৰিছে। কিন্তু কৃষ্ণ হ'ল পৰম পুৰুষ পৰমেশ্বৰ। এই একে সময়তে ব্ৰহ্ম হ'ল পৰমাত্মাৰ জ্ঞানৰো অতীত বুলি ইয়াতে উপস্থাপন কৰিছে। জ্ঞানী আৰু যোগীসকলে কৃষ্ণক বুজিবলৈ চেষ্টা কৰিলেও তেওঁলোকে বিমূৰত পৰে বুলি কৈছে। অৰ্থাৎ কৃষ্ণ ভাৱনাক উপলব্ধি কৰাটো যথেষ্ট কষ্টসাধ্যকৰ বুলি ইয়াতে উপস্থাপন কৰিছে। যদিও নিৰ্বিশেষ ব্ৰহ্মবাদীসকলে তেওঁলোকৰ যি সৰ্বশ্ৰেষ্ঠ শ্ৰী প্ৰভুপাদ শংকৰাচাৰ্যই কোৱা গীতা ভাষ্যত উপস্থাপন কৰা অনুসৰি কৃষ্ণই পৰম পুৰুষ পৰমেশ্বৰ, তথাপিতো শ্ৰী প্ৰভুপাদ শংকৰাচাৰ্যৰ অনুগামীসকলে কৃষ্ণক পৰম পুৰুষ পৰমেশ্বৰ বুলি মানি নলয়। কাৰণ আনকি নিৰ্বিশেষ ব্ৰহ্মৰ বিষয়ে আধ্যাত্মিক উপলব্ধি হোৱাজনৰ বাবেও কৃষ্ণক বুজি পোৱাটো বৰ কঠিন বুলি তেওঁলোকে এনেকে উপস্থাপন কৰিছে। কৃষ্ণই হ'ল পৰম পুৰুষ পৰমেশ্বৰ, সকলো কাৰণৰো কাৰণ আদি পুৰুষ গোবিন্দ স্বৰূপে অন্যত উপস্থাপন কৰিছে। আৰু সেই প্ৰসংগে অতি সুন্দৰ শ্লোকৰ উপস্থাপন কৰিব পাৰি: ঈশ্বৰঃ পৰমঃ কৃষ্ণঃ সচ্চিদানন্দ বিগ্ৰহ অনাদিৰাদিৰ গোবিন্দঃ সৰ্বকাৰণ কাৰণম। অৰ্থাৎ এই ঈশ্বৰ হ'ল সচ্চিদ আনন্দ স্বৰূপ বিগ্ৰহ আৰু এই পৰম কৃষ্ণ স্বৰূপ হৈছে আদিৰ অনাদি অন্তৰ যি গোবিন্দ স্বৰূপ, সৰ্বকাৰণৰো কাৰণ বুলি ইয়াতে উপস্থাপন কৰিছে। আৰু এই প্ৰসংগত যি ভক্তি জ্ঞানামৃত সিন্ধু নামৰ বিশিষ্ট গ্ৰন্থখন আছে, তাত শ্ৰী ল স্বৰূপ গোস্বামী দেৱে উপস্থাপন কৰিছে যে শ্ৰুতি স্মৃতি পুৰাণ আদি পঞ্চৰাত্ৰ বিধিং বিনা ঐকান্তিকী হৰিৰ ভক্তি হৃৎপাতয়ৈব কল্পতে। অৰ্থাৎ উপনিষদসমূহ, পুৰাণসমূহ, নাৰদ পঞ্চৰাত্ৰৰ দৰে প্ৰমাণিক বৈদিক সাহিত্যসমূহ
অনুসৰণ নকৰাকৈ ভগৱানৰ প্ৰতি ঐকান্তিক ভক্তিৰ অনুশীলন কৰিব গ'লে সমাজৰ বাবে এটা অলাগতিয়াল উৎপাদতে হ'ব বুলি ইয়াতে উপস্থাপন কৰিছে। অৰ্থাৎ যি পুৰাণ, উপনিষদ, নাৰদৰ পঞ্চৰাত্ৰৰ দৰে প্ৰমাণিক যি বৈদিক সাহিত্যসমূহ আছে, এই সাহিত্যসমূহ যদি অনুসৰণ নকৰাকৈ আমি পৰম পুৰুষক উপলব্ধি কৰিবলৈ যাওঁ, তেতিয়াহ'লে আমি অলাগতিয়াল উৎপাদ হোৱা বুলি ইয়াতে উপস্থাপন কৰিছে। অৰ্থাৎ পৰম পুৰুষ পৰমেশ্বৰৰ স্বৰূপ কোৱা সম্পৰ্কেই সেই উপনিষদ, বেদ, ব্ৰাহ্মণসমূহ লিপিবদ্ধ, যিসমূহ পৰমেশ্বৰৰ মুখনিসৃত বাণীৰ আধাৰতে লিপিবদ্ধ কৰা হৈছে। আৰু সেই প্ৰসংগত ইয়াতে উল্লেখ কৰিছে যে ব্ৰহ্মজ্ঞানী নিৰ্বিশেষবাদীসকলে পৰম আত্মা জ্ঞানী যোগীসকলৰ বাবে পৰম পুৰুষ পৰমেশ্বৰ কৃষ্ণকে মাতৃ যশোদাৰ পুত্ৰ অৰ্জুনৰ সাৰথি বুলি মানি লোৱাটো অসম্ভৱ বুলি ভাবে। কিয়নো এগৰাকী ভগৱান যি স্বৰূপ পৰম আৰাধ্য, সেই পৰম আৰাধ্য গৰাকীয়ে কেনেকৈ মাতৃৰ পুত্ৰ হ'ব পাৰে বা কেনেকৈ কোনোবা সখী হ'ব পাৰে বা এগৰাকীৰ সাৰথি অৰ্থাৎ অৰ্জুনৰ সাৰথি, ৰথৰ সাৰথি হ'ব পাৰে, তেওঁলোকে সেইটো মানিবলৈ টান পায়। কিন্তু পৰম পুৰুষ পৰমেশ্বৰৰ আৰাধ্যজনৰ যি স্বৰূপ, সেই স্বৰূপ উপলব্ধি কৰিব পালে তেওঁক পিতৃস্বৰূপেও লাভ কৰা যায়, তেওঁক বন্ধুস্বৰূপেও লাভ কৰা যায় আৰু তেওঁক পুত্ৰ, বন্ধু আদি ৰূপে লাভ কৰা যায় বুলি আমি বিশ্বাস কৰোঁ। আৰু এই প্ৰসংগত ইয়াতে উল্লেখ কৰিছে যে কৃষ্ণক বুজি পোৱা বিষয়টো অতি কষ্টকৰ বা শ্ৰেষ্ঠ দেৱতাসকলৰো ভ্ৰমসাধ্যকৰ। কিয়নো ইয়াতে উল্লেখ কৰিছে মুহ্যন্তি য়ৎ সূৰয়ঃ মাং তু বেদ ন কশ্যন। ভগৱানে কৈছে স্বৰূপাৰ্থত মোৰ বিষয়ে কোনেও নাজানে, আৰু যদি যথাৰ্থতে তেওঁলোকে মোৰ বিষয়ে কোনোবাই জানে তেনেহ'লে স মহাত্মা সুদুৰ্লভ, অৰ্থাৎ সেই মহাত্মা এই জগতত বিৰল বুলি ইয়াতে কৈছে। গতিকে আনকি ডাঙৰ পণ্ডিত বা দাৰ্শনিক হ'লেও ভগৱানৰ প্ৰতি ভক্তিৰে কাম কৰা অভ্যাস নকৰিলে কৃষ্ণক যথাযথ ৰূপে তত্ত্বতঃ অৰ্থাৎ জানিব পৰাটো অসম্ভৱ বুলি কৈছে। অৰ্থাৎ এই বিশেষ পদাৰ্থ বা যি বিশেষ তত্ত্বটো, যি যোগ দৰ্শনত 26 নম্বৰ তত্ত্ব বুলি গ্ৰহণ কৰিছে, সেই তত্ত্বটোক উপলব্ধি কৰাটো অসম্ভৱ বা কষ্টসাধ্যকৰ বুলিও কৈছে। আৰু ভক্তৰ প্ৰতি ভগৱানৰ অপৰূপ যি কৰোণা, অপাৰ যি কৰোণা, সেই কেৱল তেওঁ শুদ্ধ ভক্তিৰ জ্ঞানেৰেহে কৃষ্ণৰ সৰ্বকাৰণ তত্ত্ব স্বৰূপ, সৰ্বব্যাপক স্বৰূপ আৰু শ্ৰী ঐশ্বৰ্য, যশ, শক্তি, সৌন্দৰ্য, জ্ঞান আৰু বৈৰাগ্যৰ দৰে অচিন্ত চিন্ময় গুণসমূহৰ বিষয়ে কিছু পৰিমাণে জানিব পাৰি বুলি ইয়াতে উল্লেখ কৰিছে। ব্ৰহ্মোপলব্ধিৰ বিষয়টোৰ চৰম স্তৰেই হ'ল কৃষ্ণৰ উপলব্ধি, আৰু কেৱল ভক্তসকলেহে সেই যথাৰ্থ স্বৰূপ উপলব্ধি কৰিব পাৰে। আৰু সেই প্ৰসংগত সেই একেই ভক্তিৰ অসামৃত সিন্ধুত উল্লেখ কৰা অনুসৰি এটি শ্লোক অতঃ শ্ৰীকৃষ্ণ নামাদি ন ভৱেৎ গ্ৰাহ্যমিন্দ্ৰিয়ৈঃ সেৱন্মুখেহি জিহ্বাদৌ স্বয়মেৱ স্ফুৰদ্যতঃ। অৰ্থাৎ জড় স্থূল ইন্দ্ৰিয়সমূহৰ দ্বাৰা কোনেও কৃষ্ণক যথাযথভাৱে জানিব নোৱাৰে, কিন্তু ভক্তৰ ভক্তিৰ ভাৱেৰে কৰা কামৰ দ্বাৰাই সন্তুষ্ট হয় তেওঁ ভক্তসকলৰ আগত নিজেই নিজৰ স্বৰূপ প্ৰকাশ কৰে বুলি ইয়াতে উপস্থাপন কৰিছে। অৰ্থাৎ এই শ্লোকভাগীৰ তাৎপৰ্যাৰ্থত ভাষ্যকাৰে ব্ৰহ্মজ্ঞানী নিৰ্বিশেষবাদীসকলৰ পৰম আত্মাজ্ঞানীৰ যি ভগৱানৰ স্বৰূপ উপলব্ধি কৰিবলৈ টান পায় তেওঁলোকৰ সমালোচনা কৰিছে আৰু বিভিন্ন ধৰণৰ উদাহৰণস্বৰূপে ইয়াতে প্ৰমাণ দাঙি ধৰিছে। এয়েই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।